Dear Autonomous District Council, I extend my warm greetings to you all. I have attended the seminar yesterday and today for some your demand, especially to the All Bodo Student Union who has pursued the matter. This gathering will raise the voice not only of the Bodo people, but will raise the voice of the tribal of the North, our rights to protect the identity of our. নতুন দিল্লীত এই ঠাইত এই মঞ্চত আমি পুনৰ ধৰ্ণাত বহিব লগা হৈছে কাৰণ বাৰবাৰকে কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াৰ লগত জইণ্ট সেক্ৰেটাৰী ডাঙৰীয়াৰ আমাৰ মানে ট্ৰাইপাৰ্টাইট ৰিভিউ মিটিং হৈছিল আৰু সবাৰকে অধিক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ 5টা বছৰত বড়ো চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা কথা আছিল আৰ্টিকল 280 125 এমেণ্ডমেণ্ট সেইটো যোৱা জুলাই মাহত পাছ কৰা কথা আছিল এতিয়া উইণ্টাৰ সেশ্যন বাজেট আহি আছে ইয়াত পাছ কৰিব লাগে বিটিসি বিটিআৰ আৰু অসম মেঘালয় ত্ৰিপুৰা মিজোৰামৰ 10খন শিক্ষিদলত আমি অধিক ক্ষমতা সম্পন্ন মোৰ ফাইনেন্সিয়েল অটনমি আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ বৰুৱা যাত লিখা আছে ইয়াৰ লগতে মানে এসটি হিলৰ কাৰ্বি আংলং বিষয়টো আছে ইয়াৰ লগে বড়ো কছাৰী কাউন্সিলৰ অধিক সকলো কথা তাত আখৰে আখৰে লিখা আছিল আধা ডজনৰো অধিক চুক্তি ৰূপায়ণ হ'বলৈ বাকি আছে যিখিনি হৈ গ'ল তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি ধন্যবাদ জনাইছোঁ চৰকাৰৰ ওপৰত আমাৰ এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ ওপৰত বিশ্বাস আছে আস্থা আছে কিন্তু সময় বিলম্ব হৈছে আৰু তাৰ কাৰণে অকল চুক্তিৰ কাগজটো কাগজ হৈ থাকিলে নহ'ব সেই কাগজখনক অধিকাৰ যি কাৰণত এই কাগজত কেঁচা তেজৰ বিনিময়ত শহীদৰ বিনিময়ত চুক্তি হৈছিল সেই চুক্তিটো যেতিয়ালৈকে ৰূপায়ণ নহয় তেতিয়া অধিকাৰ নাপায় ৰূপায়ণ হ'লেহে অধিকাৰ পাব আৰু অধিকাৰ পাবৰ কাৰণে আমি আন্দোলন কৰিছিল অধিকাৰ পাবৰ কাৰণে আমি চুক্তি কৰিছিল আৰু এই চুক্তিটো লৈ পেলাই যদি চৰকাৰে লেহেমীয়া কৰে আমিতো মানে বেলেগ কিবা বিচৰা নাই যোনটো সংবিধানৰ গণ্ডিত দিব পাৰে সেই সংবিধানৰ গণ্ডিত দিব পৰা অধিকাৰকে আমি বিচাৰিছোঁ তো ইয়াৰ কাৰণে আমি খুব দুখেৰে কৈছোঁ যে এই আন্দোলনৰ পিছত আমি পুনৰ অসমলৈ যাম বড়োলেণ্ডলৈ যাম আৰু যদি চুক্তিটো ৰূপায়ণ নহয় বিল যদি উইণ্টাৰ সেশ্যনত পাছ নহয় তেতিয়াহ'লে ডিচেম্বৰ মাহত 2 লাখ মানুহৰ গেদাৰিঙত কোকৰাঝাৰৰ সমাৱেশ আমি কৰিম আৰু প্ৰতিবাদী আন্দোলন গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন চলিব শান্তি আমি ঘূৰাই আনিলোঁ শান্তি আমি প্ৰতিষ্ঠা কৰিলোঁ চৰকাৰে শান্তিৰ নামত গোটেই বিশ্বক গালে যে বড়োসকলৰ শান্তি আহিল আলফা চুক্তি কৰিল এইফালে মানে আমাৰ আদিবাসী কাৰ্বি চুক্তি কৰিল এনএলটি এটিটিএফ চুক্তি কৰিল সকলোৱে চুক্তি কৰিলে বড়ো চুক্তিক চাই পেলাই এতিয়া বড়ো চুক্তি আধা ডজনৰ অধিক চুক্তি ৰূপায়ণ হ'বলৈ বাকী আছে যদি চুক্তি ৰূপায়ণ নহয় তেতিয়াহ'লে আমাৰ মনৰ আঘাত পাম দুখ পাম আৰু আমি পুনৰ বিচৰা নাই যে আমি কিবা এটা কৰিব লাগে তো ইয়াৰ কাৰণে আমি চৰকাৰক কৈছোঁ সময় থাকোঁতে চুক্তি ৰূপায়ণ কৰক আৰু কেঁচা তেজৰ বিনিময়ত যি চুক্তি কৰা হৈছিল সেই অধিকাৰটো আপোনালোকে প্ৰদান কৰক নাই আমি একমাহ আগতে চিঠি লিখিছিলোঁ ভাৰত চৰকাৰৰ গৃহ সচিব ডাঙৰীয়াক যে ট্ৰাইপাৰ্টাইট ৰিভিউ মিটিং কৰিব লাগে আৰু ৰিভিউ মিটিংটো ইয়াৰ কাৰণে কৰিব লাগে যে উইণ্টাৰ সেশ্যন আহি আছে আৰু এই উইণ্টাৰ সেশ্যনত সাংবিধানিক মৰ্যাদা বিটিসি মানে বিটিআৰ ৰেকৰ্ড হ'ল বড়ো চুক্তি হ'ল ইয়াক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে তো ইয়াৰ কাৰণে আমি চিঠি লিখিছিলোঁ চিঠিৰ কোনো ৰিপ্লাই নাই চিঠি ৰিপ্লাইও দিয়া নাই আমাক মাতাও নাই আৰু ইয়াৰ কাৰণে আজি এই প্ৰতিবাদটো আমি বহিব লগা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মানে কাণটো এতিয়া নুশুনা হৈ গ'ল নেকি এই কথাটো আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত